কি হয় জানানে, এদিন যদি ল'ৰাটোৰ পচন্দৰ বস্তু দিওঁ টিফিনত, এদিন ছোৱালীজনী পচন্দৰ, আৰু দুদিন ছোৱালীজনী পচন্দৰ দিলোঁ, গতিকে আজি ল'ৰাটো পচন্দৰ। আৰু সি ভাল পায় মানে নিমখীয়া, গতিকে সি কেতিয়াও পেকিং ফুড নিনিয়ে, মানে এইবোৰ কেক বিস্কুট এইবিলাক নাখায়। গতিকে তাক মানে আলু পৰঠা, ৰুটি ভাজি এইবিলাকে দিব লাগে। গতিকে বতৰটো অকণমান বেয়া, তথাপিতো মই আলুখিনি সিজাই ঠাণ্ডা কৰি ল'লোঁ, কাৰণ সি যিহেতু আলু পৰঠা নিম বুলি কৈ থৈছে। আৰু আলু পৰঠা মানে ৰেডি কৰোঁতে অকণমান টাইম লাগে, আৰু ৰেডি কৰাৰ পিছত মানে চবতকৈ চেলেঞ্জৰ কথাটো হ'ল যে আলু পৰঠাখন বেলা, কাৰণ বেলিলে যদি ফাটি যায় ন, আলুখিনি ওলাই যায়, তেতিয়া মানে অকণমান ইমান মানে ভাল নালাগে আৰু। কিন্তু মানে ধৰক কেতিয়াবা কপাল ভাল থাকে, একদম নাফাটে, আৰু কেতিয়াবা কিন্তু ফাটে। কিন্তু যি নহওক মানে নফটাকৈ বনালে মনটো ভাল লাগে আৰু। তাৰপিছতে অলপ ঘি লগাই পেলাই সেকিছোঁ, কাৰণ মই ৰিফাইন খুব কম ব্যৱহাৰ কৰোঁ। আৰু এয়া ৰাতিপুৱা দৌৰি চলি যায় যে, কাৰণ মানে গাড়ীখন আহিব বুলি অকণমান চিন্তা লাগি থাকে, সোনকালে পাই যাবহি যেন এনেকুৱা লাগি থাকে। গতিকে মানে সি আহিছে, পটাপট টিফিনটো ভৰাই দিছোঁ, দি পেলাই আৰু দুইটাকে পঠাইছোঁ। আৰু এই কামটো কৰি ল'ব পাৰিলে দিনটোলৈ মানে মই যেন ডাঙৰ এটা চেলেঞ্জ মানে জিকিলোঁ এনেকুৱা নিচিনা লাগি থাকে। নিজৰ লগতে আচলতে চেলেঞ্জ, ৰাতি শোৱা দেৰি হয়, সোনকালে উঠিব লাগে। তাৰপিছতে দুইটাকে পঠালোঁ। বতৰটো একদম মানে ৰাতি বৰষুণ পৰিছিল, অলপমান আগলৈকে পৰিয়ে আছিলে, এতিয়া বাৰু নাই। তাৰপিছত সিহঁতক পঠাই থৈ আহি আৰু কি আৰু, পাকঘৰটোতো আৰু কিমান লেতেৰা হৈছে গম পাইছেই নহয়। সেইটো চাফা চিকুণ কৰি আৰু মানে পানী এগিলাচ লৈ পেলাই মই অকণমান সময় বহোঁ। সদায় এইকণ ঠাইতে সদায় অকণমান সময় বহোঁ, আৰু এইকণ সময়তে মোবাইলটোত মানে সন্মুখতে যি পাওঁ আৰু, বিশেষকৈ ফেচবুকতে এই বাচ্ছাটো দেখিছেনে, সেইটো আমাক খুৰীয়ে দিছিলে ভিডিঅ' এটা। ৰাতিপুৱাই দেখি পেলাই মনটো কিবা ভাল লাগি গৈছে। তাৰপিছতে আৰু আহিলে নহয়, আৰু এইখিনি সদায় যিখিনি কাম কৰিব লাগে কৰিবই লাগিব, সেইখিনি যিমান সোনকালে পাৰোঁ আৰু কামটো কৰি আজৰি হ'ব পাৰিলে মানে ভাল আৰু। তাৰপিছত এখন বেড কভাৰটো আৰু 2 দিন পৰাৰ পিছত 3 নম্বৰ দিনা পাৰিব নোৱাৰি। আৰু ইহঁতে যিহেতু মানে অনবৰতে বিচনাতে আৰু বুলি ক'ব পাৰি, পঢ়া সময়কণ অকণমান টেবুলত থাকে, বাকী বিচনাতে। তাৰপিছত ধুনীয়াকৈ ৰুম চুম চাফা কৰি ল'লোঁ। মনটো ভালো লাগি আছে, কাৰণ আজি ভণ্টিহঁত অহা কথা আছে। আৰু ইয়াত দেখিছেনে, গুলুক মাকে অকণমান সময় থৈ গ'ল। বোলো যিহেতু অকণমান সময় আছে, আপুনি বোলো অকণমান চাওকচোন তাৰ লগতে। সি আহিলেও আজিকালি মনটো বিৰাট ভাল লাগে জানেনে, নিজৰ সেই ল'ৰাটো ছোৱালীজনী ডাঙৰ কৰা কথাখিনি মনত পৰি যায়। তাৰপিছতে ব্ৰেকফাষ্টতে আমালৈও সেই আটা মাৰি থৈছিলোঁ নহয়, সেই ৰুটিকে বনালোঁ অকণমান ঘি দি। আৰু এওঁতো গাখীৰ চাহেই ভাল পায়, গাখীৰ চাহ দিলোঁ। তাৰপিছতে দুপৰীয়া সাজ দাইল, জিকা আৰু লগতে কণী আলু বইল কৰি ভাজিছোঁ। এইখন আমাৰ চবৰে প্ৰিয়। আৰু সন্ধিয়া সময় ভণ্টি আৰু আইমনু ওলালহি, আৰু সিহঁতে একদম স্পেচিয়েল এটা বস্তু আনিছে। সেয়া হ'ল মানে এই যে গোপাল ভোগ বুলি কয় নহয়, গোপাল ভোগে কয়, হয়, গোপাল ভোগ বুলি কয়। তাৰপিছতে এয়া হৈছে গৰু জগিছে আমাৰ পুৰণা ঘৰত, মানে এয়া পেহীয়ে দি পঠিয়াইছে। পেহী মানে আচলতে পেহী শাহু হয়, কিন্তু এনেকুৱা মৰম কৰে নহয়, কেতিয়াও পেহী শাহু বুলি কৈ নাপাওঁ, মই বিটি বুলিয়ে মাতোঁ। আৰু এইটোত 1 ভৰ্তিকৈ দিছিলে, আৰু এইখিনি মোৰ মায়ে দিয়া। এয়া মায়ে সেয়া বাৰীৰ যি য'ত আছিল আৰু চব গোটাই পিটাই জীয়েকলে বুলি দি পঠিয়াইছে। আৰু এইফালে সৰুজনী জীয়েকে দেখিছে, কান্দি মানে বায়েকক পিঁয়াজ গুচাই দিছে। ভিনিহেকে মৰমতে এয়া হাঁহৰ মাংস আনিছে, যিহেতু তাই মাংস একদম প্ৰিয়, আৰু মাংস নহ'লে নহ'বই আৰু। তাৰপিছতে মিষ্টাৰকো দিলোঁ ভোগ খাবলৈ। আমি খাই বৈ আজৰি হ'লোঁ, এওঁলৈ থৈ দিছিলোঁ। তাৰপিছতে মই ভাতটো ৰান্ধি আছোঁ, আৰু লগতে মানে এনেকৈ বনায়ো আছোঁ, আৰু লগতে আমি বিভিন্ন ধৰণৰ কথা পাতি হাঁহি আছোঁ, কাৰণ এইখিনি সময়তে মানে কথা পতা হয়, আৰু ৰান্ধিও থাকোঁ। আৰু ঘৰৰ নিজৰ মানুহ আহিলে সকলো পাকঘৰতে আহি বহি লয়। এনেকৈ বনাই পেলাই কিমান ভাল লাগে চাবচোন, খোৱাটোতকৈ এনেকৈ লগে ভাগে বনোৱাটো আমেজটো বেলেগ। আৰু এই যে কিবা এটা ধেমালি কৰি আছিলোঁ, তাই বিৰাট হাঁহিছে একদম মানে এনেকৈ। তাৰপিছত ৰান্ধি বাঢ়ি লৈ পেলাই ধৰক খোৱাৰ আগতে এই যে টেষ্ট কৰা হয় নহয়, যিটো যে মানে ভাজা মাংস টেষ্ট কৰা হয় ভাত খোৱাৰ আগত, সেইটো নিচিনা মানে সোৱাদ ক'তো নাই দেই। এইটো দিবই লাগিব অলপ চবকে। তাৰপিছতে দিলোঁ, ময়ো অকণমান খালোঁ, আৰু সিহঁতক দি পেলাই তাৰপিছতো নাই, জল্দি ভাত দি দিওঁ, কাৰণ এটা অনুষ্ঠান আছে, চাবলৈ যাবও লাগিব, প্ৰগ্ৰাম এটা আছে। গতিকে মানে ধুমাধুম ভাত দিছোঁ। ভাত দি পেলাই একো বনোৱা নাই, অকল মাংস আৰু ভাত। আৰু এয়া ৰেডি হৈ গ'লোঁ মই যাবলৈ। মিষ্টাৰে মানে আমাক থৈ আহিব, তেওঁ অকণ পিছত যাব। কিন্তু তেওঁক মানে মই কৈছোঁ অকণমান হাঁহি দিয়কচোন, নাই বোলে নোৱাৰে কেমেৰা আগত হাঁহিব। সেইকাৰণে মই কৈছোঁ কিবা এটাকে কওক, সেয়া মোক কিবা কিবি সুধি আছিলে ধেমালি কৰি। এনেকৈ আৰু ধুনীয়াকৈ দিনটো পাৰ হ'ল। এতিয়া আমি প্ৰগ্ৰামলৈ ওলালোঁ, যাওঁ বাৰু। ব্লগটোৰ পৰাও বিদায় ল'লোঁ। বাই।